আকাশবাণী ডিব্ৰুগড়। অনাতাঁৰ নাট সমাৰোহ 2026ত আজি আগবঢ়োৱা হৈছে। এই সমাৰোহৰ অন্তিম নিবেদন দেৰগাঁৱৰ নাট্যচৰ্চা কেন্দ্ৰৰ শিল্পীসকলে পৰিৱেশন কৰা নাট সৰু দুটি দেউকাৰ শব্দ। নাটৰ ৰচনা আৰু পৰিচালনা সপোনজ্যোতি ঠাকুৰৰ, সংগীত নীলোৎপল বৰাৰ আৰু প্ৰযোজনা ইন্দিৰা মৰাঙৰ। এয়া আগবঢ়াইছো সৰু দুটি দেউকাৰ শব্দ নাটৰ প্ৰথম খণ্ড। হেৰা, তুমি এইখিনিত আছাহি? মই বিচাৰি ফুৰিছোঁ। কিয় বিচাৰি ফুৰিছানো? ফোন এটা কৰিব নালাগে জানো? সেইটো কথা মোক সুধিব লাগে কিয় বাৰু? ফোন এটা কৰিব লাগে বুলি যদি গম পাইছা তেনে ফোন এটা কৰি দিয়া। তোমাৰ ফোনেই নাই নে কৰিবই নাজানা? তোমাৰ সদায় সেই ধৰণৰ কথা। মই তোমাক বিচাৰি বিচাৰি ইয়াত ওলাইছোহি আৰু তুমি এনেকৈ চোৱা, সকামলৈ ঢেৰ মানুহ আহিছে। সোঁফালে সেয়া এই নাম গাই আছে। মই যদি মানুহক মাত বোল নকৰি তুমি দেখাকৈ ক'ৰবাত থিয় হৈ থাকোঁ হ'বনে? অকণমান বিচাৰ খৰচাই কৰিবই লাগিব আৰু দিয়া। কথাবোৰ পাতলাই নেপেলাবা। জীয়েৰাক তেনেকৈ বৰবাদ কৰিলা। তোমাৰ কথা শুনি শুনিয়ে তাই আজি আমাৰ দেউতাৰ তাই ককাকৰ স্বাৰ্থত উপস্থিত থাকিব নোৱাৰিলে। এই সেইবোৰ আলোচনা কৰিবলৈ ঢেৰ সময় পাবা। যোৱা মাহত মই ৰিটায়াৰ কৰিলোঁ, গতিকে ঘৰতে থাকিম দিয়া। তাতে তুমি কোৱাই যে মই কুটা গছো দুখৰ নকৰোঁ। আজৰি আজৰি আৰু দিয়া। এতিয়ানো এইবোৰ কথা কয়নে? ই সময় চাই চাই কথা ক'বা আৰু। মুখলৈ আহিলে কৈ দিলোঁ দিয়া। ফোন এটা কৰা সোনকালে। নাম ভাগিবই এতিয়া। সেৱা ল'ব লাগিব। সেই সময়ত তাই ফোনত ৰেডি থাকিব লাগিব। ভিডিঅ' কল কৰি দিম। ফোন মই কৰিছিলোঁ। কৰিছিলা? মোক কোৱা নাই কিয়? গম পালা নহয়? হ'ব। কি ক'লে তাই? শুই আছে। উঠাই নাই? কালি ৰাতিটো নদীৰ পাৰত কিবা এই চাউণ্ড ৰেকৰ্ড কৰিবলৈ গৈছিল। 9 মান বজাত শুইছেহি বোলে। ৰাতি নদীত? এইটো ছোৱালীয়ে মোক নহয়। এইবোৰ কাৰণতে দেউতা ঢুকাওঁতে তাইক আহিবলৈ দিয়া নাই। ঘৰত মানুহে ভৰি থাকিব, তাই দেৰিলৈকে শুই থাকিব। 1-1.5 বজাত দাঁত ব্ৰাছ কৰি উঠি আহিব। মানুহে মিছা মিছি ভুল ধাৰণা এটা ল'ব। ভুল ধাৰণা? দুপৰীয়া 1 বজালৈ শুই থাকিলে মানুহে যিটো ধাৰণা ল'ব সেইটো ভুল ধাৰণা। মানুহে পুৱাই ধাৰি পাতি এৰে। এইটো ভুল ধাৰণা হ'ব পাৰে। এই বাপেকটোৱে ছোৱালীজনী শেষ কৰি পেলালে। কোনো ডাঙৰ কামৰ বাবে উপযুক্ত নহ'ল। মই ভাবিছিলোঁ কি হ'লগৈ কি? ইমান মৰমেৰে তুলিছিলোঁ, এই বাপেকটোৱে শেষ কৰি পেলালে। যি কৰে কৰি থাকক, মোক পিছত হ'লে একো নক'ব। ছোৱালীজনী নিজেই ধ্বংস কৰিছে। শুনা 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 কোনটো গুৰুত্বপূৰ্ণ, তুমি নিৰ্দোষী বুলি প্ৰমাণ হোৱাটো নে ছোৱালীজনী ধ্বংস হোৱাটো?
কি কৈছে আপুনি? যোৱা 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 এই যোৱা বেগাই যোৱা এই নাম ভাগিলে এতিয়া সেৱা কৰিবৰে হ'ল এই ভিডিঅ' কলৰ কি হ'ব? বোলা কল প্ৰসাদতে ধেৰ আছে ভিডিঅ' কল নহ'লেও হ'ব কৃষ্ণ গুৰু হৰি ৰাম হৰি ৰাম হেল্ল' দেউতা, শুনিছা? দেউতা, অঁ পলি শুনিছোঁ 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 ক ক ক ক মই মানে এটা বিপদত পৰিছোঁ। মানে কি হৈছে ভালকে ক ভালকে ক মোক মানে পুলিচে থানালৈ মাতিছে। পুলিচে থানালৈ কিয় কি হ'ল মানে আমাৰ চিনাকি ল'ৰা এটা হঠাৎ নাইকিয়া হৈ গ'ল। নাইকিয়া হৈ গ'ল মানে কি হৈছে বেগা ক কি হৈছে বেগা ক শুনি লোৱা, দুদিনমান আগতে সি আমাৰ লগতে কাম কৰি আছিল। অঁ বহুত টেলেণ্টেড ল'ৰা, অঁ পৰহিৰে পৰা নাই নাই মানে কোনো ধৰণৰ খবৰেই নাই, একো যোগাযোগ কৰিব পৰা নাই। আমিও চেষ্টা কৰি আছোঁ, ফোন অফ। মাক বাপেকে পুলিচত দি দিলে। আমাৰ লগৰ আটাইকেইটাকে মাতিছে, ইহঁতকেইটা গ'ল। পুলিচে কথা পাতি আছে, আহিবলৈকে দিয়া নাই। মই যাম এতিয়া, সেয়ে তোমাক কৈ লৈছোঁ। এই শুন ল'ৰাটো তোৰ কিমান দিনৰ চিনাকি? এই ধৰা 1.5 বছৰমান হৈছে। একেলগে দুয়োটাই ঘূৰা ঘূৰি কৰিছ? অঁ, কেতিয়াবা যাওঁৱেই, মানে একেলগে কাম কৰিলে যাবই লাগিব, যাৰ তাৰ লগতে যাব লাগে। ৰেষ্টুৰাঁত বহি চাহ তাহ খাইছোঁ। দেউতা, সেইবোৰ কথা হ'ল নেকি? পুলিচৰ বাবে সেইবোৰ কথা, তেতিয়া এনেকৈ ক'লে নহ'ব, তোৰ সকলো কথা ৰেকৰ্ড হ'ব। মই সত্যটো ক'ম, ৰেকৰ্ড হৈ যি হৈ থাকিব। কিবা প্ৰেম ট্ৰেম হৈছিল নেকি তহঁতৰ মাজত? বাজেহে তুমি দেউতা, সেইবোৰ কৰি থাকিবলৈ মোৰ সময় আছে। প্ৰজেক্ট এটাত কনচেনট্ৰেট কৰি আছোঁ, জানা নহয়। প্ৰেম কৰিবলৈ সময় আছে মোৰ। মই গৈ আছোঁ ৰহ। আৰে নালাগে, মই পাৰিম, দৰকাৰ হ'লে কম নহয়। যাওঁ বাছত নাযাওঁ, গাড়ী লৈ যাম, গাড়ী লৈ যাম, সোনকালে পাই যামগৈ দে। সেইকাৰণেই মই তোমাক বেয়া পাওঁ, মিছামিছি অভাৰ ৰিয়েক্ট কৰি দিয়া। সকলো কথা তই ভবাৰ দৰে নহয়। তুমি ভবাৰ দৰেও নহয়। এই চা, মোৰ বয়স 60 পাৰ হ'ল নহয়, মই পৃথিৱীখন বেছি দেখিছোঁ, সেয়ে যাওঁ। তোমাক বুজাই লাভ আছে জানো? ফোনৰ ডাটাখিনি লেপটপত ছেভ কৰি লৈছোঁ, নহ'লে পুলিচে ফোন ৰাখি থ'লে দিগদাৰী হ'ব, সেয়ে পলম হ'ল। নহ'লে মই গ'লোৱেহেঁতেন ইমান সময়। মই বুঢ়া হৈছোঁ হয়, দাতাবোৰে তাকেই কয়। মই ক'লে নামানা। এই কোনখন থানাত থাকিবি? আৰু এই মানুহটোৱে দেখিছানে কেনেকৈ ভাতৰ লগত পানী খোৱা কথা কোৱা দি কৈছে? পুলিচে কিয় মাতিছে? কিবা ডাঙৰ বিপদ নেকি? চোৱা, তাই যিমানখিনি কৈছে মই তোমাক সিমানখিনি কৈছোঁ, একো লোক ঢাক কৰা নাই। মই গৈ লওঁ, তাৰপিছত যিমান কথা গম পাওঁ তোমাক ক'ম। ইয়াৰ মানুহবোৰে কি ক'ব বাৰু?
ছোৱালী এজনীক পুলিচে থানালৈ মাতিছে বুলি জানিলে কি খন যে নুলিয়াব। মই কিমান উত্তৰ দি থাকিম। মানুহে কি ক'ব, কি ভাবিব, সেইবোৰ আমাৰ নিয়ন্ত্ৰণত নাই। তেওঁলোকৰ মতে ক'ব বা ভাবিব, তাত তুমি বা মই নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ। ছোৱালীজনী যাতে মিছাতে বিপদত নপৰে সেই কথাহে মই ভাবিব লাগে, অন্য নহয়, হয়নে নহয়? আৰু কি? যিটো ল'ৰা হেৰাই গৈছে সেই ল'ৰাটো ওলাব লাগে, যিকোনো মূল্যৰ বিনিময়ত ওলাব লাগে। তাৰ বাবে আমাৰ ছোৱালীজনীয়ে যদি অলপ কষ্টও পাওক, সেইটো ল'ৰাৰো মাক আছে, দেউতাকো আছে। তেওঁলোকে চাগে ৰাতি শুব পৰা নাই, মাকে চাগে মুখলৈ একো নিব পৰা নাই। পানী এটোপাও। গাড়ীত পানী বটল এটা দিছোঁ, হ'ব নহয়? হ'ব। গাড়ী জোৰত নচলাব, মোৰ চিন্তা লাগি থাকে। এতিয়া কেনেকৈ যাব? কেছটো অলপ ডাঙৰ। ওপৰৰ প্ৰেছাৰ আছে, অফিচাৰ আহিব, আহি সোধপোছ কৰিব বেলেগকৈ। মই এতিয়া পঠাব নোৱাৰোঁ। খোৱা বোৱা মানে মই অকণমান উলিয়াই নি কিবা এটা খুৱাই আনো। অকল মোৰ ছোৱালীজনীকে নহয়, বাকী 3জনকো। মানে একো খোৱাই নাই নহয়, অথনি আপোনালোকে খোৱাই নাই, তাকে সেইবাবে ফুৰিবলৈ অহা নাই নহয় সিহঁত। অলপ কষ্ট পাওক দিয়ক, সোধপোছৰ বাবে আনিছোঁ। কষ্ট পালেহে সঁচা কথা ক'ব, খুৱাবলৈ দিব নোৱাৰিব। হোটেলে ঘূৰাই ফুৰালে মোক খাব ওপৰৰ অফিচাৰে। ইয়াতে যদি কিবা অলপ আনি দিওঁ খাবলৈ, কিবা অলপ দিগদাৰি কৰি থাকেহে বৰ। এসোপা লৈ নানিব আকৌ ভোজৰ দৰে। মোক লগত লৈ যাব খানা দিবলৈ যাওঁতে, অকলে লগ নধৰিব। যাওক, কি আনে আনক। ময়ো যাওঁ, সিহঁতৰ সৈতে অলপ কথা পাতি লওঁ। ঐ ছোৱালী, ক। অথনিৰে পৰা কৈয়েতো আছো, আৰু কি ক'ম? আকৌ এবাৰ একেখিনিকে ক। শুনি ভাল লাগিছিল, সাধু শুনি ভাল লাগে। ক। মই সাধু কোৱা নাই, সঁচা কথা কৈছোঁ। সি আমাৰ গ্ৰুপৰ আটাইতকৈ টেলেণ্টেড ল'ৰা। সি নহ'লে আমাৰ কাম বন্ধ হৈ যাব। কি কামো তহঁতৰ? কিবা বোমা তোমা বনাইছে নেকি? বোমা সজা জেনেৰেশ্যনটো আমাৰ নহয়। কি আকৌ ক। আমাৰ জেনেৰেশ্যনটোৱে বোমা নাসাজে, সেইবোৰ পুৰণি হ'ল। আমি মগজুৰ চৰ্চা কৰোঁ, ক্ৰিয়েটিভ কাম কৰোঁ, নতুন কাম। কি নতুন কাম? প্ৰত্যেকে বেলেগ বেলেগ কাম কৰে। আমি এখন চুটি ছবি নিৰ্মাণ কৰি আছোঁ। ছবি? তাকো চুটি? দীঘলকৈ নবনাও কিয়? দীঘল ছবি আৰু চুটি ছবি দুটা বেলেগ বস্তু। আমি চুটি ছবি এখন নিৰ্মাণ কৰি আছোঁ। চুটি ছবি? তাতে ইমান কেইটা মানুহ, তাৰে এটা হেৰাল, ক'ত গ'ল? আমি পৰহি ৰাতিপুৱা 9 বজাত আহি ৰুমত সোমাই শুইছোহি। সিও ৰুমলৈ গ'ল বুলিয়ে ভাবিছিলোঁ, পিছে গ'ল নে নাই গম নাপালোঁ। একেবাৰে নথকাটোহে খবৰ পাইছোঁ। 9 বজাত শুবলৈ আহিছ? পুৱা?
ৰাতিটো কি কৰিছিলি? ইহঁতে বেলেগ কাম কৰি আছিল, সেইবোৰ সিহঁতে ক'ব। মই আৰু দিব্যই চাউণ্ডৰ কাৰণে গৈছিলোঁ। কিনো কথাবোৰ কৈ থাক? কি চাউণ্ড? ৰাতিৰ নদীৰ চাউণ্ড। ৰাতিপুৱা নদীৰ পাৰত মতা চৰাইৰ মাত এই ধৰণৰ। ৰাতি নদীখন বেলেগ হয় নেকি অ'? বেলেগ মাত মাতে নেকি অ'? মাতে। ফাঁকি ফাঁকি নেমাতে নেমাতে। নদীয়ে ৰাতি আৰু দিনত বেলেগ মাত মাতে বুলি শুনা নাই। মই শুনিছোঁ। ল'ৰাটোক কি কৰিলি? হেৰাল যে। মই তাক সেইদিনা পুৱা 9 বজাতে শেষ দেখা। কি একেটা কথাকে কৈ থাক? নদীয়ে দিনে ৰাতিয়ে বেলেগ মাত মাতে আৰু তই একেটাকে মাতি আছ? সত্য সদায় একেটাই থাকে, দিনে ৰাতিয়ে বেলেগ নহয়। নদীৰ পানীবোৰ ফাঁকি নেকি? ৰাতি, দিন, চৰাই, ফৰিং এইবোৰে দিন ৰাতিৰ চাউণ্ডৰ পাৰ্থক্য আনি দিয়ে। কুঁৱলী, বতাহ, সূৰ্যৰ পোহৰ আৰু ৰাতিৰ এন্ধাৰে নদীৰ শব্দ সলনি কৰি দিয়ে। দিনৰ মাছ আৰু ৰাতিৰ মাছে পানীৰ সোঁতৰ শব্দ সলনি কৰি দিয়ে। আৰু ল'ৰা এটা হেৰাই থাকে। তাক বিচাৰি দিয়ক না প্লিজ। সি আমাৰ অতি মৰমৰ বন্ধু, আমাৰ কামৰ লগ। মৰিয়াই মূৰ ভাঙি দিম। সঁচা কথা ক। মৰমকৈ কৈ থকা বাবে চল পাইছা? এই ক। অলপ পাছত বায়েৰ আহিব ৰ। DSP যিগৰাকী গম পাই যাবি, মজা দি দিব। ক সঁচা কথা ক, কি কৰিলি ক, ক'ত কেনেকৈ নাইকিয়া হৈ গ'ল ক। কান্দি দেখুৱাইছে, মোৰ ভাগি দিম। ক সঁচা কথা ক ক। জনা হ'লে মই প্ৰথমে পুলিচৰ ওচৰলৈ আহিলোহেঁতেন, পুলিচক FIR দিলোহেঁতেন। সি আমাৰ বন্ধু। এই সময়ত সি নাইকিয়া হোৱাটো আমাৰ বাবে আটাইতকৈ ডাঙৰ অসুবিধা। বুজক কথাটো, বুজক। দেউতা শুনা, কি হ'ল আকৌ? তুমি উকিল চুকিল বিচাৰি নাযাবা আকৌ। কিয়? চোৱা চোৱা চোৱা, সত্য কথা এটা আইনৰ মাজত সোমাই অসত্য হৈ যাব নোৱাৰে। মই কাৰো সহায় নোলোৱাকৈ কেৱল সত্যটো কৈ ওলাই যাম। কাৰো সহায় নালাগে, কেৱল সত্য কথা কৈ মুক্ত হৈ ওলাই যাব পৰা ব্যৱস্থা এটা নাইকিয়া হ'ব নোৱাৰে। তই প্ৰেক্টিকেল কথাবোৰ বুজা নাই। দুটা কথা থাকিব নালাগে, এবিধ মই কোৱাৰ দৰে কথা, আনবিধ প্ৰেক্টিকেল কথা। কথা একেবিধেই হ'ব লাগিব দেউতা। অলপ কষ্টহে পাম আৰু দিয়া। চিনেমাৰ শ্বুটিং, চাউণ্ড স্ক'ৰিং এইবিলাকত থাকি থাকি দেহাই সকলো সহ্য কৰিব পৰা হৈ গৈছে। পাৰিম দেউতা। মই ৰিটায়াৰ্ড মানুহ। এইবোৰ সহ্য কৰিব পৰা হৈ থকা নাই। মানে যিয়ে কওক থানাত থৈ somebody must start দেউতা। সত্য কথা এটা সত্য বুলি কৈ থাকিব পৰা পৰম্পৰা এটা ষ্টাৰ্ট কৰিব লাগিব। ময়ে মোৰ বাবে যথেষ্ট নহয় কিয়? মোৰ সত্যটো সত্য নহ'ব কিয় দেউতা? উকিল কিয় লাগে? তই সৰু হৈ আছনে বেছি ডাঙৰ হৈ গ'লি মই বুজা নাই অ'। কেতিয়াবা কথাবোৰ কেঁচুৱামী যেন লাগে, কেতিয়াবা মেচিয়ৰ যেনো লাগে, পৰিপক্ক মানুহ যেন। মোতকৈ ডাঙৰহে তই, তেনেকুৱা লাগে। ডাঙৰহে যেন। হ'ব যোৱা এতিয়া। আপুনি যাওকগৈ। কওকচোন, সঁচাকৈয়ে কওক, মই যাবগৈ পাৰোঁনে বাৰু? মাকক কি ক'মগৈ বাৰু মই? আপুনিতো থানাত এনেকৈ থাকিব নোৱাৰিব। ছোৱালীজনী লৈ যাওঁ, ছোৱালীজনী মানে পুনৰ যেতিয়াই মাতে লৈ আনিম আকৌ। তেনেকৈ নহ'ব। আপুনিতো গম পাইছে যে ছোৱালীজনীয়ে সহযোগ কৰিছে আপোনালোকৰ লগত।
তেনে কিয় ৰাখি থৈছে? মোৰ লগত পঠাই দিয়ক। মই কথা দিছোঁ যে মই পুনৰ লৈ আহিম। ফোন কৰি দিব, মই লৈ আনিম। সত্যবোৰ তেনেকৈ সহজভাৱে ওলাই নাহে। আমাৰ নিজস্ব টেকনিক আছে, সেইমতেহে সত্যবোৰ ওলাই আহিব। এই নতুন ল'ৰা ছোৱালীবোৰ, ইহঁতে পেটত বহু কথা সোমাই থ'ব পাৰে। কি ভাবে সিহঁতে আপুনি গম নাপায়। আগৰ জামানা নাই। একদম সত্য কথা কৈছে। ইহঁতৰ লগত সমান জোৰত মই ভাবিব নোৱাৰা হৈছোঁ। শুনিলে নহয়, মোক উকিলৰ লগত কথা পাতিবলৈকে মানা কৰিছে। নিজে যি কৰে কৰিব। আপুনিতো শুনিছে সকলো কথা, লুকাইতো একো কোৱা নাই। সেইবোৰ লাভ নহ'ব। তদন্তত পুলিচে একো কৰিব নোৱাৰে। প্ৰকৃততে কি হৈছিল বাৰু? কেনেকৈ ল'ৰাটো নাইকিয়া হ'ল? ক'ৰ পৰা নাইকিয়া হ'ল? আপোনালোকে কিবা জানে নেকি? মোৰ বৰ দুখ লাগিছে। এঘৰ মানুহৰ এটা ল'ৰা হঠাৎ নাইকিয়া হোৱা কথাটো বৰ দুখৰ কথা। মোৰ নিজৰ ছোৱালীজনীৰ ক্ষেত্ৰতে পাইছোঁ নহয়। এদিন থানাত থাকোঁতে মোৰ এইটো অৱস্থা, চাওকচোন। সেইবোৰ এতিয়া আপুনি একো গম নাপায়। আমি সেইবোৰ ভালকৈ জনাই নাই, চেষ্টা কৰি আছোঁ। ছোৱালীজনী লৈ যাব পাৰিমনে বাৰু? কি একেটা কথাতে লাগি থাকে হে? পুনৰ লৈ আহিম, যেতিয়া মাতে মই নিজে লৈ আহিম। তুমি নতুন চোলা এটা কিয় কিনি আনিলা? চা, তোৰ কথাত দেখিলোঁ সকলোবোৰ কাপোৰ লেতেৰা হৈ আছে, ধুই পিন্ধিবলৈ সময় নহ'ব। অলপ সময় যেনিবা মই লেতেৰা এটা পিন্ধিলোঁ, একো নহয়। এটা চোলা যেনিবা কিনি আনিলোঁ, তেতিয়াও একো নহয়। হয় দেউতা, মই সদায় কটন কাপোৰ পিন্ধোঁ, তুমি দেখিছা। অঁ, এইটো কটনেই, ভাল কটন, মিক্স নাই। চাচোন ভালকৈ চা। মিক্স নথকা কটন চোলা মই চিনি পাইছোঁ। চোলাটো কপাহেৰে তৈয়াৰ কৰা। কপাহ কৃষিজাত সামগ্ৰী। কপাহ উৎপাদনৰ এটা সীমাবদ্ধতা আছে, তুমি জানা? কি? এইটোৱে কথা দেউতা, এইটোৱে কথা। এই কথাটো তোমালোক পইচা থকা মানুহবিলাকে ভাবিব নোৱাৰা। মই পইচা থকা মানুহ? সামান্য চাকৰি এটা কৰি যেনে তেনে মই জীৱনটো চলাইছোঁ। মোৰ কিমান পইচা আছে তই জান? আমি তেনে সাধাৰণ মানুহ নহয়, তোমাৰ বহুত পইচা আছে। আমি 3টা মানুহ চলিবলৈ সেয়া বহুত। ৰিটায়াৰ কৰিছা, তোমাৰ ঢেৰ পইচা জমা আছে। সেইবাবে তুমি মৰমৰ জীয়াৰালৈ এটা কটন চোলা কিনি আনিব পাৰা। কিন্তু কটন মানে কপাহ উৎপাদনৰ সীমাবদ্ধতা আছে। তুমি পইচা থাকিলে বাবে সৰহকৈ কপাহ ব্যৱহাৰ কৰি দিব নোৱাৰিবা নহয়। কি কৈছ তই? শুনি আচৰিত লাগিছে নহয়? এই কথাটোকে ভাবি মই চুটি ছবিখনৰ লগত জড়িত হৈ আছোঁ। এইটোৱে আমাৰ চুটি ছবিখনৰ বিষয়। পৃথিৱীখনত সম্পদ নিৰ্দিষ্ট পৰিমাণৰহে আছে। তোমাৰ পইচা আছে বাবেই সৰহখিনি তুমি অধিগ্ৰহণ কৰি খৰচ কৰি পেলাব নোৱাৰিবা। পৃথিৱীত বহুত মানুহ আছে, পৃথিৱীখন সকলোৰে। এটা চোলা কিনিলে একো নহয়, এখন গাই নাথাকিবি। একো নহয়। এগিলাচ পানীহে, এবটল পানীহে, একো নহয়। এইটোকে আমি ভুল বুলি ক'ব খোজোঁ দেউতা। অকল তোমালোক মানুহখিনিয়ে জীয়াই থকা নাই, ইয়াৰ পিছৰ মানুহখিনিও জীয়াই থাকিব লাগিব। আমাৰ পাছতো মানুহ আহি থাকিব। সেই মানুহখিনিলৈ কটন উৎপাদন হ'ব পৰা সাৰুৱা পৃথিৱী এখন থৈ যাব লাগিব। মই পইচা থকা পিতৃ এজনৰ ছোৱালী বুলিয়ে সৰহকৈ চোলা এসোপা কিনি পিন্ধি পেলাব নোৱাৰোঁ নহয় দেউতা। সেইটো অধিকাৰ পৃথিৱীখনে মোক দিয়া নাই নহয়। এটা কথা শুনচোন, শুন। মই এবাৰ হেৰুৱা ল'ৰাটো তেওঁলোকৰ ঘৰৰ পৰা আহিব খোজোঁ। মাক বাপেকক মাত এষাৰ দি আহিবলৈ মন গৈছে। মাৰৰ লগতো কথা হৈছোঁ, তোৰ মায়েও কৈছে এবাৰ গৈ আহিবলৈ। ঠিকনাটো জানো নেকি তই? ময়ো গ'লোহেঁতেন, কিন্তু পুলিচে মানা কৰিছে বাবে নাযাওঁ। মই কেতিয়াও যোৱা নাই, কিন্তু ঠিকনা এটা জানো।
সুধি পুচি চাওঁ ৰ'বা, কোনোবাই ডিটেইল জানিবও পাৰে তাৰ ঘৰৰ ঠিকনা। লগৰ ল'ৰা ছোৱালীবোৰে খালে, সেইবোৰে তেনেই শেষ কৰিলে। পঢ়া শুনাত ভাল আছিল, অতি চোকা। আমি ষ্টেণ্ড কৰিব বুলি ভাবিছিলোঁ, কিন্তু অলপ নম্বৰত নকৰিলে। তাৰ পিছতহে গৈ কিবা চিনেমাৰ কথা লিখে, কিবা কিবি পঢ়ি থাকে, নেখায় নবয়, ঘূৰি থাকে। মোৰ লগত, দেউতাকৰ লগত হাঁহি মাতি কথা বতৰা কয়। দুখীয়া হ'বলৈ মন বোলে তাৰ। কি? দুখীয়া হ'বলৈ মন। বলিয়া নহয়নে? গোটেইবোৰ মানুহ মৰিছে, কেনেকৈ চহকী হওঁ, সম্পত্তি গোটাওঁ। সি কয় বোলে দুখীয়া হ'ব লাগে, দুখীয়া হ'বলৈ শিকিব লাগে। আপোনাৰ ল'ৰাইও এইবোৰ কথা কয়? লগৰ ল'ৰা ছোৱালীবোৰে খালে, সেইফালে গৈ সি হেনো কয়লা খন্দা মানুহবোৰৰ মুখবোৰৰ ফটো তুলি আছিল। ভেন গগ নে কি, সেইজনৰ ছবিবোৰৰ লগত মিলাই কিবা কৰিব বোলে। কি? কয়লা খন্দা মানুহৰ ফটো? সেইবোৰ ফটো তুলিছিল? কলা কলা মুখবোৰৰ ফটো সি তুলিছিল, মোক দেখুৱাইছিল। কেমেৰাটোও নাই, মোবাইলটোও নাই। মই কি কৰোঁ বাৰু, ক'ত বিচাৰি যাওঁ তাক? এই লগৰবোৰে খালে। তেনেকৈ নক'ব। লগৰবিলাকে অহৰহ যুঁজি আছে তাৰ সন্ধানত। সি নোহোৱা হোৱাত আটাইতকৈ অসুবিধা হৈছে সিহঁতৰে। ইজনে সিজনৰ লগত কেনেদৰে আছিল আপুনি দেখিছে। লগৰকেইজনে বৰ দুখ পাইছে। সিহঁতকো পুলিচে অহৰহ জেৰা কৰি আছে। মই মোৰ ছোৱালীৰ লগতে পাইছোঁ নহয়। পুলিচে থানালৈ মাতি থাকে। আপোনাৰ ল'ৰা অতি ক্ৰিয়েটিভ ল'ৰা। সি কিয় নোহোৱা হৈছে, ক'ত নাইকিয়া হৈছে, সেইবোৰ সন্ধান কৰিব লাগিব। আমি লাগি আছোঁ। মোৰ ছোৱালীৰ লগ সি, গতিকে মোৰো ল'ৰাই দিয়কচোন। সি ময়ো পাইছোঁ সমানেই। ৰ'ব, দিন আগবাঢ়ক। সত্য এদিন প্ৰকাশ হ'বই। শ্ৰোতাসকলে ইমান পৰে অনাতাঁৰ নাট সমাৰোহ 2026 অন্তিমখনি নাট সৰু দুটি দেউকাৰ শব্দৰ প্ৰথম খণ্ডটি শুনিলে। পৰিৱেশন কৰিলে দেৰগাঁৱৰ নাট্যচৰ্চা কেন্দ্ৰৰ শিল্পীসকলে। নাটৰ ৰচনা আৰু পৰিচালনা সপোনজ্যোতি ঠাকুৰৰ, সংগীত নীলোৎপল বৰাৰ, সংগীত ব্যৱস্থাপনা অম্লানজ্যোতি হাজৰিকাৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে পবিত্ৰ শইকীয়া, দৰ্শনা দেৱী, সত্যেন শইকীয়া, ৰাজশ্ৰী মাধৱ ফুকন, বন্দীপা গাৰ্গী, জোনমন দেৱী আৰু সপোনজ্যোতি ঠাকুৰে। প্ৰযোজনা সহযোগী সন্তোষ কুমাৰ ঠাকুৰ আৰু প্ৰযোজনা ইন্দিৰা মৰাঙৰ। সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। এই নাটখনিৰ দ্বিতীয় তথা অন্তিম খণ্ডটি শুনিবলৈ পাব কাইলৈ নিশা 9:30 আৰু এই প্ৰথম খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30।